ভিডিঅ'টো আছিলে যোৱাকালিৰে অৰ্থাৎ 10 ডিচেম্বৰ তাৰিখৰ শ্বহীদ দিৱস 46 সংখ্যক শ্বহীদ দিৱস উদযাপন ৰাজ্যৰ হয়তো বিভিন্ন ঠাইত শ্বহীদ দিৱস পালন কৰিছে আৰু আমিও শুৱাৰী খেলপথাৰত আমি সকলোৱে মিলি শ্বহীদ দিৱস পালন কৰিছিলোঁ 1979 চনৰ আজিৰ এই দিনটোতে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ তেখেতৰ মৃত্যু হৈছিল আৰু তেখেতৰ এই মৃত্যুৰ দিনটোতে আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ হয়নে এয়া আমি শুৱাৰী খেলপথাৰ আহি পালোঁ আৰু লগতে ওচৰে পাজৰে থকা স্কুল কলেজসমূহৰ পৰাও ছাত্ৰ ছাত্ৰীসকলে আহিছিলে আৰু এই সময়খিনিত মঞ্চত দাদা এজনে শ্বহীদ দিৱস উপলক্ষে তেওঁৰ বৰ সুন্দৰকৈ তেওঁ বক্তব্য দিলে আৰু আমাক জনালে যে গুৱাহাটী বৰাগাঁৱৰ পৰা আমাৰ সকলোৰে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সকলোৰে মামাৰ তেওঁৰ পোনপটীয়া সম্প্ৰচাৰ আমাক স্ক্ৰীন যোগে দেখুৱাব আৰু এয়া 11 বাজি গ'ল যোৱাৰ পিছত এনেকৈ মামা আহিলে আসন গ্ৰহণ কৰিলে লগতে আমাৰ ৰাষ্ট্ৰীয় সংগীতেৰে বৰাগাঁৱত তেওঁলোকৰ অনুষ্ঠান আগবঢ়ালে আৰু এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে সৰ্বানন্দ সোণোৱালকে ধৰি বহুতো মন্ত্ৰী বিধায়কে শ্বহীদসকলক পুষ্পাঞ্জলি অৰ্পণ কৰি সন্মান জনালে স্মৰণ কৰিলে আৰু আমিও বুকুৰ পৰাই তেওঁলোকক হাতযোৰ কৰি স্মৰণ কৰি প্ৰণাম জনালোঁ আৰু ইয়াৰ পিছতে অসম আন্দোলনত শ্বহীদ হোৱা প্ৰায় 860 গৰাকী শ্বহীদক স্মৰণ কৰি তেওঁলোকক প্ৰণাম জনাই প্ৰায় 800 গৰাকী শিল্পীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ শ্বহীদ প্ৰণামো তোমাক সংগীতটো পৰিৱেশন কৰিলে সঁচাকৈ সেই সময়কণ অনুভৱটো বহুত বেছি বেলেগ আৰু ইয়াৰ পিছতে সকলোৱে এজন এজনকৈ শ্বহীদসকলৰ বিষয়ে তেওঁলোকৰ ভাষণসমূহ আগবঢ়ায় আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক জানিবলৈ দিয়ে যে গুৱাহাটী বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ প্ৰায় 100 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে লগতে শ্বহীদ স্মাৰক ক্ষেত্ৰটো কি সা সুবিধা থাকিব কেনেকুৱা আৰ্হিত ঘৰ তৈয়াৰ কৰা হৈছে তাৰো কিছু আভাস আমাক দিলে আৰু লগতে জনালে যে শ্বহীদসকলৰ প্ৰত্যেকজনৰে প্ৰতিমূৰ্তি তাতে নিৰ্মাণ কৰা হৈছে কিন্তু এতিয়ালৈকেও কিছু শ্বহীদৰ তেওঁলোকে ফটো হয়তো সংগ্ৰহ কৰিব পৰা নাই বা পোৱা নাই সেয়েহে কেইগৰাকী শ্বহীদৰ তেওঁলোকে এতিয়ালৈ ফটো পোৱা নাই তেওঁলোকৰ পৰিয়ালৰ লোককো বিনম্ৰভাৱে অনুৰোধ জনাই ক'লে যে তেওঁলোকে যদি কিবাকে পাৰে তেওঁলোকৰ ফটোসমূহ সংগ্ৰহ কৰি দিবলৈ দিলে তেতিয়া তেওঁলোকৰো প্ৰতিমূৰ্তি তৈয়াৰ কৰা হ'ব বুলি জনালে বাকী আজিলৈ বাৰু মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু আশা কৰোঁ সকলোৱে যাতে শ্বহীদ স্মাৰক ক্ষেত্ৰটো চাবলৈ যায় আমিও যাম সময় সুবিধা মিলাই নিশ্চয় যাম লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব হয়তো মই ভালকৈ বুজাই ক'ব নাজানিবও পাৰোঁ বা কিবা ভুলো হ'ব পাৰে ভুলবোৰ শুধৰাই দিব লগতে ক্ষমা কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম।